সঞ্জীৱ প্ৰকাশ আপোনাৰ ওচৰলৈ আহিছোঁ আজি যিহেতু অন্তিমটো দিন নিৰ্বাচনী প্ৰচাৰৰ বাবে 5 বছৰ লগে লগে সকলো কেম্পেইন বন্ধ কৰিব লাগিব ইতিমধ্যে অধিসূচনা জাৰি কৰা হৈছে নিৰ্দেশনা জাৰি কৰা হৈছে গতিকে আজিৰ দিনটোত পশ্চিম কাৰ্বি আংলঙত কোনে কি ধৰণে নিৰ্বাচনী প্ৰচাৰ চলাব আৰু এই মুহূৰ্তত আপুনি যিহেতু তাত উপস্থিত আছে গতিকে সমগ্ৰ ৰাজনৈতিক প্ৰেক্ষাপটটো কেনেকুৱা সঞ্জীৱ প্ৰকাশ হিমাশ্ৰী হয় চাওঁতে 26ৰ যুঁজৰ যি একেবাৰে চূড়ান্ত পৰ্যায় সেই চূড়ান্ত পৰ্যায় আহি পাইছেহি আজি সন্ধিয়া 5 বজাৰ লগে লগে নিৰ্বাচনী প্ৰচাৰ অভিযান শেষ হ'ব প্ৰচাৰ শেষ হ'ব ইতিমধ্যে নিৰ্বাচন আয়োগে জাননী জাৰি কৰিছে যে এই সন্ধিয়া 5 বজাৰ পিছৰ পৰা কিন্তু এই সমষ্টিসমূহত সংশ্লিষ্ট সমষ্টিসমূহত সমষ্টিৰ বাহিৰৰ কোনো ৰাজনৈতিক নেতা থাকিব নোৱাৰিব কোনো দলীয় কৰ্মী থাকিব নোৱাৰিব কেৱল ভোটাৰসকল থাকিব পাৰিব আৰু সংশ্লিষ্ট পাৰ্টিসকল থাকিব পাৰিব সমষ্টিৰ নিৰ্বিশেষে আৰু তাৰ উপৰিও দেখা গৈছে যে গোটেই বিষয়টো অতি স্পৰ্শকাতৰ হৈ পৰিছে নিৰাপত্তাজনিত বিষয়েৰে নিৰাপত্তাজনিত দৃষ্টিকোণেৰে বিশেষকৈ পশ্চিম কাৰ্বি আংলং জিলাত মই এই মুহূৰ্তত আছো আমি যদি পশ্চিম কাৰ্বি আংলং জিলাৰ শেহতীয়া পৰিস্থিতি যদি চাওঁ যোৱা বছৰটোৰ শেষৰ ফালে একেবাৰে শেষৰ ফালে ডিচেম্বৰ মাহত ইয়াত পিজিআৰ আৰু ভিজিআৰক লৈ পেলাই যি সংঘাত আছিলে পূৰ্বৰ সেই সংঘাতক লৈ পেলাই কিন্তু এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে খেৰণি জ্বলি গৈছিলে ইয়াৰ যিগৰাকী মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰঙাঙৰ ঘৰ জ্বলাই দিয়া হৈছিলে গতিকে এনেকুৱা ধৰণৰ কিছুমান ঘটনা সংঘটিত হৈছিলে তাৰ পৰৱৰ্তী সময়ত দেখা গৈছে যে আজি নিৰ্বাচনৰ একেবাৰে ওচৰ চাপিছে অহা 9 এপ্ৰিলত ইয়াৰো পশ্চিম কাৰ্বি আংলং জিলাতো ভোটাৰসকলে ভোট দিবলৈ সাজু হৈছে এইবেলি সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত পৰৱৰ্তী সমষ্টি পুনৰ নিৰ্ধাৰণৰ পৰৱৰ্তী সময়টো প্ৰথম অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন আৰু দেখা গৈছে যে আমি যদি পাৰ্বত্য জিলাকেইখনলৈ চাওঁ আমাৰ তিনিখন পাৰ্বত্য জিলা আছে ডিমা হাছাও কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং ইয়াৰ পূৰ্বে এই তিনিওখন পাৰ্বত্য জিলাক সামৰি পেলাই মুঠ বিধানসভা সমষ্টিৰ সংখ্যা আছিলে 5টা কিন্তু সমষ্টি পুনৰ গঠনৰ পিছত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত 6টা সমষ্টিলৈ বৃদ্ধি পাইছে বিশেষকৈ কাৰ্বি আংলং জিলাৰ দুইখন কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং এই দুইখন জিলাত মিলি পেলাই এতিয়া বৰ্তমানে সমষ্টিৰ সংখ্যা 5টা হৈছেগৈ কাৰ্বি আংলঙৰ ক্ষেত্ৰত দেখা গৈছে যে বোকাজান আৰু ডিফু এই দুটা বিধানসভা সমষ্টি আৰু পশ্চিম কাৰ্বি আংলঙৰ জিলাৰ ক্ষেত্ৰত পূৰ্বৰ হাওৰাঘাট আছে কিন্তু পূৰ্বৰ যিটো বৈঠালাংছু সমষ্টি আছিলে সেই বৈঠালাংছু সমষ্টি দুভাগ হৈছে ইয়াত দেখা গৈছে যে আমৰি আৰু ৰংখাং এই দুটা নতুন সমষ্টি গঠন হৈছে এই ৰংখাং সমষ্টিটো এবাৰ এটা হট চিট হিচাপে পৰিগণিত হৈছে কাৰণ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ যিজন মুখ্য কাৰ্যবাহী সদস্য দীৰ্ঘদিন ধৰি তেওঁ কংগ্ৰেছৰ আমোলৰ পৰাই আচলতে মুখ্য কাৰ্যবাহী সদস্যৰ পদত আছে তুলিৰাম ৰংখাঙে এইবাৰ ৰংখাং সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ ৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে গতিকে কাউন্সিলৰ নিৰ্বাচনৰ পৰা বা কাউন্সিলৰ ৰাজনীতিৰ পৰা দিছপুৰ ৰাজনীতিলৈ এক আগমন হৈছে বুলি ক'ব পাৰি গতিকে দেখা গৈছে যে অতি আকৰ্ষণীয় হৈ উঠিছে প্ৰেক্ষাপট নিকেশ ৰয় আছে মোৰ সৈতে আমাৰ ইয়াৰ স্থানীয় সংবাদদাতা তাৰ পূৰ্বে মই নিকেশৰ লগত কথা পাতিম কিন্তু এটা মই ভোট কেন্দ্ৰ দেখুৱাব বিচাৰিছো মই এটা ভোট কেন্দ্ৰৰ সন্মুখত উপস্থিত আছো বৈঠালাংছুৰ এই ভোট কেন্দ্ৰটোত ঠিক কিছু সময় পিছৰ পৰা ইয়াত ইভিএমসমূহ আহিবলৈ আৰম্ভ কৰিব নিৰ্বাচনী বিষয়াসকল আহিবলৈ আৰম্ভ কৰিব ঠিক আজি বিয়লিৰ ভাগৰ পৰা এটা উদুলি বুদুলি পৰিৱেশৰ সৃষ্টি হ'ব বুলি পেলাই আশা কৰিব পাৰি কাৰণ দেখা গৈছে যে ইয়াত হামৰেডত ষ্ট্ৰং ৰুম পতা হৈছে মই নিকেশক আহিবলৈ কৈছো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত 5টা সমষ্টি হ'ল কিমান প্ৰাৰ্থীয়ে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছে এইবাৰ পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও সামগ্ৰিকভাৱে প্ৰেক্ষাপট কেনেকুৱা চাওক সঞ্জীৱ প্ৰকাশ প্ৰথমে যদি মই যি পশ্চিম কাৰ্বি আংলং জিলাৰ যি পূৰ্বৰ যি বিধানসভা আছিলে বৈঠালাংছু বিধানসভা সমষ্টি আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই বৈঠালাংছু বিধানসভা সমষ্টিক ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে আমৰি আৰু ৰংখাং দুটা সমষ্টিত বিভক্ত কৰা হৈছে আৰু আপুনি যদি ৰংখাং সমষ্টিৰ কথা উল্লেখ কৰে তেতিয়াহ'লে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে তাত হেভিৱেট প্ৰাৰ্থী যিগৰাকী বিজেপিৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য CM হেভিৱেট প্ৰাৰ্থী CM তুলিৰাম ৰংখাঙে ৰংখাং সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াইছে বিজেপি দলৰ পৰা আৰু এই ৰংখাং সমষ্টিৰ কথা যদি আমি উল্লেখ কৰোঁ যিটো নৱগঠিত ৰংখাং সমষ্টি তাত মুঠ 1,32,858 জন ভোটাৰ আছে আৰু যিসকল ভোটাৰে অহা 9 এপ্ৰিলত তেওঁলোকে সমষ্টিটোৰ 193টা ভোট কেন্দ্ৰত তেওঁলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু আন এটা যি নৱগঠিত সমষ্টি আমৰি যি আমৰি সমষ্টিত বৰ্তমান আমি উপস্থিত হৈ আছো এই আমৰি সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে 1,319 গৰাকী আৰু ইয়াত ভোট কেন্দ্ৰৰ সংখ্যা হৈছে 165টা আৰু সমান্তৰালকে আপুনি যি ডিমা হাছাওৰ কথা উল্লেখ কৰে যে ডিমা হাছাও জিলাৰ পাৰ্বত্য জিলা ডিমা হাছাওৰ একমাত্ৰ বিধানসভা সমষ্টি যিটো হাফলং য'ৰ পৰা পূৰ্বৰ আচলতে পূৰ্বৰ মন্ত্ৰী নন্দিতা গালোচাই জিলাখনক সমষ্টিটোক প্ৰতিনিধিত্ব কৰিছিল কিন্তু এইবাৰ বিজেপি দলে সমষ্টিটোৰ পৰা মন্ত্ৰী নন্দিতা গালোচাক প্ৰাৰ্থিত্ব কৰ্তন কৰি তেওঁলোকে ডিমা হাছাও পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ এগৰাকী নিৰ্বাচিত সদস্য ৰূপালী লাংথাছাক তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু এই হাফলং সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা হৈছে 1,58,204 গৰাকী য'ত ভোট কেন্দ্ৰৰ সংখ্যা হৈছে 261টা গতিকে সামগ্ৰিকভাৱে যদি আপুনি যদি চায় তেতিয়াহ'লে ডিমা হাছাও জিলাত মুঠ নিৰ্বাচনত প্ৰতিনিধিত্ব আগবঢ়াইছে 3 গৰাকী প্ৰাৰ্থী এইবাৰ প্ৰথমবাৰৰ বাবে আচলতে NPP দলৰ হৈ পেলাই ডেনিয়েল লাংথাছাই তাত প্ৰাৰ্থিত্ব আগবঢ়াইছে বিজেপিৰ পৰা ৰূপালী লাংথাছাই আৰু
কংগ্ৰেছ দলৰ পৰা বিজেপিৰ প্ৰাক্তন মন্ত্ৰী সদ্য বিজেপি ত্যাগী নন্দিতা গাৰ্লছে কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৰংখাং সমষ্টিত যদি আপুনি চাই উল্লেখ কৰিছোঁ যে বিজেপিৰ পৰা তুলিৰাম ৰংখাঙৰ উপৰিও APCLC আৰু কংগ্ৰেছ দলৰ মাজত যি নিৰ্বাচনী বুজাবুজি হৈছিল বা মিত্ৰতা হৈছিল আৰু তাৰ ফলস্বৰূপে কংগ্ৰেছ দলৰ পৰা সমষ্টিটোৰ পৰা জিলা কংগ্ৰেছৰ পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি অগষ্টিন সিঙে প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু আমৰি সমষ্টিত বিজেপি দলে এইবাৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে এগৰাকী নতুন মুখৰ ডাক্তৰ হাবে তেৰণক আৰু হাবে তেৰণৰ বিপৰীতে সমষ্টিটোৰ পৰা কংগ্ৰেছ আৰু APCLCৰ মিত্ৰজোঁটে APCLC দলৰ বিক্ৰম হানছেক নিৰ্বাচনী যুঁজত অৱতৰণ কৰাইছে আৰু এই দুইটা সমষ্টি নৱগঠিত আমৰি আৰু ৰংখাং দুইটা সমষ্টিৰ পৰা এগৰাকী প্ৰাৰ্থীয়ে দুইটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তেওঁ হ'ল নৱগঠিত আন এটা ৰাজনৈতিক দল কাৰ্বি পাহাৰৰ যি HSDF হিলছ ষ্টেট ডেমক্ৰেটিক ফ্ৰণ্ট এই দলটোৰ পৰা এই বিলচং তাৰাং নামৰ এগৰাকী ব্যক্তিয়ে দুইটা সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আজিৰ প্ৰচাৰ যিহেতু সামৰণি পৰিব 5 বজাৰ লগে লগে প্ৰচাৰ অভিযান শেষ হ'ব আজিৰ দিনটোৰ প্ৰচাৰৰ বিষয়ে অলপ মোক কওক আৰু ষ্ট্ৰং ৰুম ক'ত পতা হৈছে ঠিক কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে প্ৰশাসনে গোটেই নিৰ্বাচনটো স্বচ্ছ নিকা নিৰ্বাচনৰ কথা কোৱা হৈছে প্ৰচাৰ আৰু স্বচ্ছ নিকা নিৰ্বাচনৰ বাবে প্ৰশাসনে কি ব্যৱস্থা কৰিছে আচলতে আজি বিয়লি 5 বজাৰ লগে লগে আচলতে ৰাজ্যজুৰি প্ৰচাৰ অভিযানৰ অন্ত পৰিব পশ্চিম কাৰ্বি আংলঙৰ দুয়োটা সমষ্টিতে অন্ত পৰিব আৰু তুলিৰাম ৰংখাঙে যি নিৰ্বাচনী প্ৰচাৰ আমি যদি জিলাখনৰ কথা ক'ব যাওঁ যে আজি দুপৰীয়া 2 বজাত ইয়াৰ যি ৰংখাং সমষ্টিৰ যিগৰাকী বিজেপি প্ৰাৰ্থী তুলিৰাম ৰংখাং আৰু তেওঁ নিজৰ সমষ্টিতে নহয় তেওঁ কাৰ্বি পাহাৰৰ এগৰাকী বিজেপিৰ বাবে ষ্টাৰ কেম্পেইনাৰ গতিকে তেওঁ আমৰি সমষ্টিত বিয়লি 2 বজাত এখন বিশাল নিৰ্বাচনী প্ৰচাৰ অভিযানৰ পিছত আচলতে তুলিৰাম ৰংখাঙে বা পশ্চিম কাৰ্বি আংলং জিলা বিজেপিয়ে এই নিৰ্বাচনী প্ৰচাৰৰ অভিযান অন্ত পেলাব আৰু সমান্তৰালকৈ APCLC আৰু কংগ্ৰেছ দলেও ঠিক তেনেদৰে তেওঁলোকে কেইবাখনো তেওঁলোকে আচলতে সৰু সৰু নিৰ্বাচনী সভা আয়োজন কৰিছে আৰু বিয়লি 5 বজাৰ লগে লগে সমাপ্ত হ'ব আৰু যদি আপুনি নিৰাপত্তাৰ ক্ষেত্ৰত বা জিলা প্ৰশাসনৰ ব্যৱস্থা বুলি ক্ষেত্ৰত কয় তেতিয়াহ'লে ইতিমধ্যে আৰক্ষীয়ে হওক বা জিলা প্ৰশাসনে হওক এই দুইটা বিধানসভা সমষ্টিৰ নিৰ্বাচন আচলতে তেওঁলোকে শান্তিৰে বা তেওঁলোকে সুকলমে পাৰ কৰিবলৈ তেওঁলোকে আচলতে যথেষ্ট তৎপৰতা অৱলম্বন কৰিছে আমি কালিৰ পৰাই দেখিছোঁ জিলাখনৰ প্ৰতিটো চুকে কোণে আচলতে পৰ্যাপ্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে সমান্তৰালকৈ প্ৰশাসনৰ ফালৰ পৰাও কিন্তু নিৰ্বাচনী বিষয়া কৰ্মচাৰীসকল আজি পুৱাৰ ভাগৰ পৰাই আচলতে যিসমূহ দুৰ্গম অঞ্চল আছে দুৰ্গম অঞ্চলত অৱস্থিত যিসমূহ ভোট কেন্দ্ৰ আছে আজি পুৱাৰ ভাগৰ পৰাই আচলতে তাত গৈ উপস্থিত হৈছে হামৰেনত স্থাপন কৰা হৈছে হামৰেনৰ জিলা আয়ুক্ত কাৰ্যালয়ত যি জিলা নিৰ্বাচনী বিষয়া আছে এই বিষয়াৰ কাৰ্যালয়ত ৰিটাৰ্ণিং আচলতে ষ্ট্ৰং ৰুম তাত স্থাপন কৰা হৈছে আৰু আজি দুপৰীয়া ভাগৰ পৰা আচলতে জিলাখনৰ বিভিন্ন দুৰ্গম ভোট কেন্দ্ৰলৈ প্ৰিজাইডিং বিষয়া বা নিৰ্বাচনী বিষয়া দল কৰ্মচাৰী ৰাওনা হ'ব হিমাশ্ৰী নিকাছে বৰ ধুনীয়াকৈ কৈছে গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই যিখন পশ্চিম কাৰ্বি আংলং জিলা এই পশ্চিম কাৰ্বি আংলং জিলাখন অসম মেঘালয় সীমান্তৱৰ্তী এক জিলা বিভিন্ন সময়ত ইয়াত সীমা সংঘাতৰ খবৰ আমি সম্প্ৰচাৰ কৰি আহিছোঁ দেখা গৈছে যে সীমা সংঘাতৰ বাতৰিয়ে প্ৰায় সংবাদ শিৰোনাম দখল কৰে অতি দুৰ্গম কেতবোৰ এলেকা আছে সেই দুৰ্গম এলেকাবোৰলৈ পলিং প্ৰিজাইডিং অফিচাৰসকলে EVM হাতত লৈ তেওঁলোকে ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে আজি পুৱাৰ পৰা আমি কিছু সময় পিছত সেইবিলাক দৃশ্য দেখাবলৈ চেষ্টা কৰিম আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে যদি ৰাজনৈতিক প্ৰেক্ষাপটলৈ চাওঁ এইবাৰ নিকেছে ইতিমধ্যে নন্দিতা গাৰ্লছাৰ কথা কৈছে হাফলঙত নন্দিতা গাৰ্লছাৰ প্ৰাৰ্থিত্ব বঞ্চিত হ'ল তেওঁ বিজেপিৰ মন্ত্ৰী হোৱা স্বত্তেও তাৰ সমান্তৰালকৈ কিন্তু পাৰ্বত্য জিলাখনৰ বাকী যিকেইটা সমষ্টি সেই আটাইকেইটা সমষ্টিতে বিজেপিয়ে তেওঁলোকৰ চিটিং MLA সকলক বৰ্তমানৰ যিসকল বিধায়ক সেই সকলোকে প্ৰাৰ্থিত্ব কৰ্তন কৰি পেলাই নতুন নতুন প্ৰাৰ্থী দিছে বিশেষকৈ ডিফু যিটো সমষ্টি ডিফু বিধানসভা সমষ্টিত দেখা গৈছে এইবাৰ এগৰাকী মহিলা প্ৰাৰ্থী দিছে নিশো তেৰণপে নামৰ এগৰাকী মহিলা প্ৰাৰ্থী বিজেপিয়ে দিছে সমান্তৰালকৈ APCLCয়ে তেওঁলোকৰ যিগৰাকী মুৰব্বী দলটোৰ মুৰব্বী জন ইংটি কাঠাৰ এগৰাকী ভাৰতীয় প্ৰশাসনীয় সেৱাৰ প্ৰাক্তন বিষয়া আৰু বিশেষকৈ কাৰ্বিসকলৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ সমস্যাক লৈ পেলাই তেওঁলোকৰ অধিকাৰক লৈ জন ইংটি কাঠাৰ এগৰাকী পাহাৰৰ অতি সৰব এগৰাকী নেতা বুলি আমি জানো গতিকে জন ইংটি কাঠাৰক এইবাৰ তেওঁলোকে যিহেতু কংগ্ৰেছৰ লগত বুজাবুজিৰে বা বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে যিহেতু জন ইংটি কাঠাৰে প্ৰতিদ্বন্দ্বিতা কৰিছে গতিকে ডিফু বিধানসভা সমষ্টিৰ যিখন ৰণ সেই ৰণো আকৰ্ষণীয় হ'ব গতিকে দেখা গৈছে যে চাউথ এষ্টত আহি পেলাই আমি উপনীত হৈছোহি বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ একেবাৰে অন্তিম স্তৰত গতিকে দেখা গৈছে ইয়াৰ পৰৱৰ্তী সময়ছোৱাত আজি মই এটা কথা উল্লেখ কৰিম যে পুৱাৰ ভাগত ইয়াত বৰষুণ হৈছিলে পশ্চিম কাৰ্বি আংলং জিলাৰ বতৰ সেমেকা আছিলে কিন্তু সম্প্ৰতি বতৰ ফৰকাল হৈ উঠিছে গতিকে আশা কৰিব পাৰি যে নিৰ্বাচনী আজি অন্তিম দিনটোৰ প্ৰচাৰো আকৰ্ষণীয় হৈ উঠিব বুলি আশা কৰিব পাৰি হয় সঞ্জীৱ প্ৰকাশ এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোখিনি কথা সবিস্তাৰে আমাৰ দৰ্শকসকলক জনোৱাৰ বাবে পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ